আসসালামু আলাইকুম এন্ড ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল। তো এতিয়া মানে গুৱাহাটীত আছো, গুৱাহাটীত মানে আমাৰ মুন্না ভাই ৰুমতে আছো। তো এতিয়া মানে কিয় আহিছো, কি কাম আপোনাক গোটেইখিনি দেখুৱাম। তো মই অলপমান আগতে আহি পাইছো, মানে মোৰ অলপ কাম আছে। তো কি কাম আপোনাক দেখুৱাই আছো আৰু এতিয়া এটা যাব ওলাইছো। তো সেই ঠাইটোতে কামটো হ'ব। তো আপোনাক গোটেইখিনি দেখুৱাম। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু আহোঁতে মানে কি ৰাস্তাত এইবিলাক ভিডিঅ' চিডিঅ' আকৌ কৰা নাই, কাৰণ গৰম দিছে আৰু এইফালে মোৰ গাটো ইমান ভাল নহয়। লগতে আৰু আপোনালোকে জানে কেনেকুৱা যাম এইটো। তো মই ভাবিছোঁ কিবা কৰে ৰুমটো পালে আৰু শান্তি আৰু। তো সেইকাৰণে ডাইৰেক্ট আহিছোঁ। তো এতিয়া বলক যাই থাকোঁ, যাই আপোনালোক তাত লগ পাই আছোঁ। আৰু তাত মানে আপোনালোকক এতিয়া বঢ়িয়া বস্তু দেখাইছোঁ। বস্তু মানে কি বস্তু মই আপোনাক দেখুৱাইছোঁ, বঢ়িয়া। আপোনালোক মানে চাই বহুত ভাল লাগিব আৰু আপোনালোকে সেইখিনি ভিডিঅ'টো চাই থাকক। তো ফাইনেলি আহি পালোঁ। এইটো মটৰটো আপোনালোকে চাই লওক, ইয়াত লিখা আছে। তো ইয়াত কাম আছে বাইকখনৰ, আৰু লগতে ইয়াত কি বাইক আছে মই আপোনালোকক দেখুৱাই আছোঁ ৰ'ব। মানে কি আহোঁতে ৰাস্তাত ভিডিঅ' কৰা নাই, লগতে মুন্না ভাই মোৰ লগত আছে আৰু এইভাগে আছিক আছে। তো ইয়াকতো গ্ৰাছলেণ্ড যোৱা ভিডিঅ'ত দেখা পাইছে চাগে। তো আপোনালোকে একবাৰ চাই লওক, বাইকবিলাকতো দেখা পাইছে কি হায়াবুছা, ট্ৰাম টাইগাৰ আছে, নিনজা আছে, এইফালে BMW আছে কাৰখনটো। আপোনাৰ গোটেইখিনি বাইক মই দেখুৱাই আছোঁ। তো আপোনালোকে লগতে মোৰ গাড়ীখন যিহেতু ছাৰ্ভিচিং আৰু বহুত প্ৰব্লেম হৈছে, আপোনালোক মই আগতে কৈছোঁ। তো গাড়ীখন মানে চলাই চাব গৈছে, তো কি প্ৰব্লেম আছে ক'ব। তো তাৰপিছত কামটো কৰি আছোঁ। আৰু মই আপোনালোক যে কৈছিলোঁ কিবা এটা ভাল বস্তু দেখা পাব, তো এইটোৱে চাই লওক, হায়াবুছাখন চাই লওক আপোনালোকে। এইটো ফাৰ্ষ্ট জেনেৰেশ্যনৰ হয়। তো কেনেকুৱা এটা মানে কি হৈ আছে গাড়ীখন, পুৰণা হ'লেও মানে পুৰা মজা হৈ আছে। আপোনালোকে চাওক, এক্সজষ্টডাল চাওকচোন আপোনালোকে, পুৰা আল্টিমেট আৰু মানে বেছি দিন হোৱা নাই, ৰিচেণ্টলি বোলে পেইণ্ট কৰিছে। তো আপোনালোকে এক্সজষ্টডাল চাওক, কেনেকুৱা এটা মানে কি ভয়ংকৰ চাউণ্ড হ'ব। আপোনালোকে চাওক এইটো চব। আপোনালোকে দেখিছে টেংকিটোৰ মানে কি ঢাকনাখন খোলা আছে, মানে কি যিহেতু কামটো চলি আছে, শেষ হোৱা নাই। মজা। লগতে আপোনালোকে চাওক, এইফালে এৰক্স এখন আছে, নিনজাখন আছে। নিনজাখনৰ কিবা কাম চলিছে আৰু এক্সজষ্টডাল চাওক নিনজাখনৰ। এইফালে RC এখন আছে 390, লগতে ডিউকখন আছে, লগতে মোৰ CB-খন ইয়াত আছে। আৰু লগতে আপোনালোকে চাওক ট্ৰাম টাইগাৰ, এই দুখন ৰখা আছে। তো কেনেকুৱা তাৰমানে লুক, চাই কেনে মানে কিবা ভাল লাগে, মানে চাই থাকোঁ লাগি যায়। আৰু আপোনালোকে মটৰকত আহিলে মানে কি ছুপাৰ বাইক দেখা পাব, এইটো পূৰা চিয়'ৰ। লগতে আপোনালোকে এখন চাওক হিউচান 650 আছে, লগতে এখন BMW আছে ভিতৰত, মই দেখুৱাই আছোঁ আপোনালোক অলপ পিছত। চাওক না কেনেকুৱা, আৰু আপোনাৰ চাওক 3 চিলিণ্ডাৰ, একদম ভাইব্ৰেট চাউণ্ড হ'ব, কেনেকুৱা এটা চাউণ্ড হ'ব। লগতে এক্সজষ্ট লাগি আছে, ভাবি চাওক আপোনালোকে কেনেকুৱা ভয়ানক চাউণ্ড হ'ব দুখনৰে। চাওক আৰু এখন কি দেখা পাই গ'লোঁ, BMW এইখন চাওক, S1000খন। এইখন মানে S1000 নৰ্থ ইষ্টৰ এখনেই আছে, মানে কি M Sport হয় এইখন। তো এখনেই আছে। তো আপোনালোকে চাই লওক কেনে এটা লুক। তো মানে ইয়াত বহুত বস্তু আছে, ভালকৈ দেখুৱাব না, আপোনালোকে চাওক। হেডলাইটকেইটা চাওকচোন, কেনে এটা লুক আল্টিমেট গাড়ীখন চাওক। আৰু লগতে আপোনালোকে এক্সজষ্টডাল চাওক, কেনেকুৱা এটা মানে চাউণ্ড হ'ব, আল্টিমেট চাউণ্ড আৰু। চাওক ইয়াৰ এইটোৰ বহুত ভেলু, এই BMW S1000 এইটোৰ বহুত ভেলু হয়। লগতে আপোনালোকে এইটো চাওক, কেনেকুৱা এটা চাওক না। এইখন মোৰ বাইকখন তো মানে কাম কৰিব পৰা নাই, কাৰণ মোৰ বাইকখনৰ পাৰ্টছবিলাক মানে কি CB-ৰ আপোনালোকে জানে পাৰ্টছবিলাক বহুত কমে পায়। তো ইয়াত মানে কি আছে কিছুমান, কিন্তু যিটো বস্তু মোক লাগে প্ৰয়োজন সেইটো পোৱা নাই। তো ইয়াত সেইকাৰণে ইহঁতে ভাইয়াতে বহি আছে, বেলেগ কামো কৰিছে। লগতে অন্য আৰু আছে পুৰা ব্যস্ত। তো ময়ো ইয়াতে বহি আছোঁ, লগতে এই আৰু। তো ইয়াতে পূৰা আৰু ছুপাৰ বাইকৰ আপোনালোকে পূৰা ভিডিঅ'টো চাই, মই আশা কৰোঁ ভিডিঅ'টো চাই বহুতেই ভাল লাগিছে। তো এনেকৈ চাই দিয়ক ভিডিঅ'টো। লগতে চাওঁ আৰু অলপ টাইম, তো ৰখিব দিছে, আহি আছে পাৰ্চটো মাতিছে, মানে কি কাৰোবাক কৈছে বোলে আনিব কাৰোবাক। তো আহিলে তো লগালে ইয়াৰ পৰা যাম। মুন্না ভাই কিবা ক'বা নেকি তুমি? কিবা ক'ব মানে গাইজ, মই ইয়াতে আছিলোঁ। তাৰপিছত মোক কালি জনালে যে CB-ৰ ছাৰ্ভিচিং কৰে, ক'ত কৰিব সেইটো মটৰৰ অলপ জোৰত কওঁ। কিন্তু সি আহিল ভিতৰত, অহাৰ পিছত এতিয়া মেইনটো CB-ৰ 250খন এখন বহুত বেয়াৰ গাড়ী, আৰু এইখন নিজে ডিছকণ্টিনিউ কৰিছে। মেইনটো ইয়াৰ পাৰ্টছ পোৱাটো বহুত টান, আৰু ইয়াৰ যিকেইটা মেইন পাৰ্টছ বুলি ক'ব গ'লে ৰেচাৰ কিটটোতো নাই ইয়াত, ব্ৰেক কিটটোতো একদম গৈছে। সেইটো ইয়াত বিচাৰিলে বহুত কণ্টেক্ট কৰিলে, কিন্তু এতিয়ালৈকে পোৱা নাই। বাকী ইয়াত আমি ৰখি আছোঁ, এতিয়া পাৰ্টি যদি আৰু বাইকখন যদি ৰাখে দি থৈ যাব লাগিব, উপায়টো নাই দিব নোৱাৰা, মই ঘৰ যাব লাগিব। কাৰণ এনেকুৱা এটা অৱস্থাত আছে, মানে নহ'লে পিছলৈকে ডিছপ্লে চেঞ্জ কৰিব লগা হৈ যাব, আৰু ডিছপ্লে আকৌ পিছলৈকে ডিছপ্লেও নাপাম, তেনেকুৱা প্ৰব্লেম হৈ যাব। সেইকাৰণে চাওঁ অলপ ৰখি আছোঁ। আপোনালোকে ওপৰৰ ফালে চাওকচোন, চব মহমায়া আহে, এইটো চাওক। এইবিলাক চাওক কি ক্লিয়াৰ, চব মানে কি বাইকাৰ্ছৰ কাৰণে আৰু এইবিলাক চাওক। আপোনালোকৰ লগো আছে, হায়াবুছাখনৰ আপোনালোকে ওপৰত চাওক, এইবিলাক চব লগো আছে। তো একদম মানে সুন্দৰ পৰিৱেশ, চাৰি চাইডে পূৰা বতাহ আহি আছে। লগতে চাওক আপোনালোকে এইবিলাক চাওক, আৰু আমাৰ তিনিটাৰ হেলমেটকেইটা ইয়াত। তো চাওঁতে গাড়ীবিলাক থ'ব পাৰে।
উপায় নাই আৰু অলপ মানে কি মোৰো ভুল হৈ গ'ল যদি মই কলটো কৰিলোঁ টেনশ্যন নাছিলে কিন্তু কল নকৰাকৈ আহিছোঁ সেইকাৰণে অলপ ৰখিব লগা হৈছে একো নাই মজা আৰু একদম পূৰা বতাহ মাৰি আছে তো বিন্দাছ বহি আছোঁ ইয়াত আৰু লগতে আপোনালোকে মৰ্ডৰ ওপৰত এইখন পোষ্টাৰখন চাই লওক আপোনালোক পোষ্ট কৰি চাই ল'ব কি লিখা আছে লগতে আপোনাৰ বাইকখন চব কটাই থৈ দিছে আৰু এই তলফালে চাওক লেক ইমান দূৰ আছে শ্বিলং কাজিৰঙা টাৱাং গোটেইবিলাক লিখা আছে তো এইখন কাৰেক্ট চাই তো ইয়াত চাহ পাই যায় মানে কি লেৰ এটা হেৰি দেখুৱাইছে আৰু আপোনালোকে চাই লওক বঢ়িয়াকৈ বনাইছে এইখন এতিয়া মানে কি বহুত দেৰি হ'ল নহয় চাহ হ'ব দিছে তো এইফালে মুন্না ভাই পূৰা ব্যস্ত হোৱাত তো লগতে এইফালে চিকিয়া ব্যস্ত হোৱাত আৰু ৰিলছ বনাই আছে লগতে মই এবাৰ খাই লওঁ মোৰো বহুত ভোক লাগিছে তো গাইজ তাৰ পৰা অলপ ওলাই আহিলোঁ কাৰণে গাড়ী কামটো কৰি আছে তো ভাবিলোঁ কিবা এটা খাই লওঁ বহুতে ভোক লাগিছে তো মানে কি খোৱাৰ টাইমত আৰু ভিডিঅ' কৰাৰ কাৰণে বহুতে ভোক লাগিছে তো খোৱা লোৱা হোৱাৰ পিছত মানে ভিডিঅ' কৰিছোঁ চাহ পূৰা শেষ 3টা প্লেট আৰু আপোনালোকে চাওক গাড়ীখনৰ কাম চলি আছে লগতে ইঞ্জিন অইলটো ডাউন দিয়াৰ আগতে এটা বস্তু দিছে তাৰ ভিতৰত যাতে তাৰ ইঞ্জিনৰ ভিতৰত যিমান লেতেৰা আছে গোটাই ওলাই দিয়ে আৰু কি বস্তু ঢালিছে দেখুৱাই আছোঁ আপোনালোকক তো এইটো চাওক ইঞ্জিন ফ্ৰেছ ফিল্টাৰ হয় এইটোৰ প্ৰাইচটো 299 ৰুপিজ এইটো ঢালিছে যাৰ ফলত ইঞ্জিনৰ যিমান বস্তু আছে অইলটো ডাউন দিয়াৰ লগে ওলাই আহিব আৰু প্ৰায় 10-15 মিনিটৰ বেছি চাগে তো ইমান ষ্টাৰ্ট দি ৰাখিলে গাড়ীখন সেইটো ধৰাৰ পিছত লগতে এতিয়া ইঞ্জিন অইলটো এতিয়া ডাউন দিছে তো ইঞ্জিন অইলটো ডাউন দিয়াৰ লগতে গোটাই যিমান লেতেৰা আছে গোটাই ওলাই আহিব তাৰপিছত নতুনকৈ আকৌ ইঞ্জিন অইল ঢালিব তো সেইটো প্ৰচেছ চলি আছে এতিয়া তাৰপিছত আৰু বেলেগ কাম আছে আৰু বহু সময় হ'ল মানে কি এতিয়া 5টা বাজিল ন আছে কেইটা বাজিল ন 5টা বাজে 2 মিনিট তো মানে 5টা ধৰি লওক আপোনালোকে তো 5টা বাজিল গাড়ী ঠিক হোৱাই নাই মানে ঠিক হোৱা নাই মানে কি তেওঁলোকে ভাত খালে তো খোৱাৰ কাৰণে অলপ ৰেষ্ট ল'লে তো আধা ঘণ্টা তাতে গ'ল তো সেইকাৰণে আৰু উপায় নাই আৰু তো এনেকৈ লাহে লাহে কামটো হৈ আছে তো একো নাই ট্ৰাইম টাইগাৰৰ হেডলাইট চাওকচোন কেনেকুৱা এটা ভিউ তো মানে কিবা এটা আল্টিমেট ডেঞ্জাৰাছ লুকছ আৰু তো আৰু মই মানে কথা পাতিছিলোঁ তেওঁলোকে কৈছে এইখন বোলে চেল কৰিব যদি ভাল কাষ্টমাৰ কোনোবা যদি ল'ব বিচাৰে এইখন তো কথা পাতিব পাৰে মানে কি আপোনালোকে এওঁলোকৰ ইনষ্টাগ্ৰাম আছে মটৰটৰক গুৱাহাটী বুলি তো তাত মেছেজ কৰিব ইনফৰ্ম কৰিব তেওঁলোকে তো কিমান বা দামটো কিমান হয় কি কথা আপোনালোকে পাতি ল'ব যদি কোনোবা ল'ব বিচাৰে তেনেহ'লে লগতে এইখনৰ কথা সুধিছিলোঁ এইখনৰ কথাটো কোৱা নাই বৰ্তমান তো আৰু যদি আৰু হাইৱেছখনৰ কথা মই সুধিছিলোঁ যদি চেল কৰিব নে তেওঁ কৈছে যে মানে কি যিজন অনাৰ হয় তেওঁৰ লগত আলোচনা কৰিব যদি চেল কৰে তো কৈ দিব অথবা আপোনালোকে কোনোবা ইনষ্টাত মেছেজ কৰিলে সুধি ল'ব পাৰে বাছ সেইটোৱে লগতে এইখন হিউচাংখন 650 হয় এইখন 251 এইখনৰ কাম চলি আছে এইখনৰ কাম চলি আছে আৰু এই দুখন মানে অ'কে আছে এইখন চলাই থাকে তো বাইকখনৰ আধা আধি বস্তু গোটা লগাই থৈছে যাতে গাড়ীখন ভালকৈ কাম কৰিব পাৰে তো কুলেনো গাড়ীখনত একদমেই কম আছিল একদম কম মানে নাই বুলিয়ে ক'ব পাৰি তো সেইটো কুলেনো ঢালি আছে তো কুলেনটো ঢালা হওক লগতে আৰু এটা বস্তু দেখুৱাই আছোঁ আপোনালোকক আৰু এইটো অইল চুইটাৰ হয় এইটো ইঞ্জিন অইলৰ লগত ভৰোৱা যায় একেলগে ओ मेरे रांझे बता दे मेरी गड़बड़ी कर ले मुखबरी ना कर আৰু আপোনালোকৰ যদি মোৰ আগৰ পৰা ভিডিঅ' আছে তেনেহ'লে গম পায় মই মটিউলৰ ইঞ্জিন অইল ইউজ কৰোঁ কিন্তু এতিয়া মটিউলৰ ইঞ্জিন অইল ভৰোৱা নাই মই এবাৰ লিকুইড মলি ইঞ্জিন অইল ভৰাইছোঁ তো এইটো পাৰফৰ্মেঞ্চ বেছি ভাল তাতকৈ আৰু এতিয়া গাড়ীৰ কাম হৈ গ'ল আৰু পাৰ্টছবিলাক লগাই আছে লগতে 90% হ'ল বুলিও ক'ব পাৰি এতিয়া চেইন লুপ চেইন ক্লিন আৰু ৱাছ কৰিব আছে এই 3টা কাম হ'লে হ'ল আৰু আপোনালোকে চাব পাৰে মোৰ
মই বাইকখন থ'ব দিছোঁ মানে কি বহুত টাইমৰ মূৰত কাম হ'ল তো গধূলিয়ে হৈ গ'ল তো কাম কৰি আছে আৰু এই ল'ৰাজন দেখিছেনে ব্লেক কালাৰৰ মানে সি কামত কৰে হাঁহি বেছি মাৰি থাকে উপায় নাই হাঁহি থাকে সি পূৰা একো নাই তো কামটো সোনকালে হ'ব লাগে কাৰণ চাওক আপোনালোকে বৰষুণো আহিছে তো সোনকালে যাব লাগিব তো মটৰদৰ পৰা ঠিকে ওলালোঁ কিন্তু ওলোৱাৰ পিছত কি হ'ব কি 5 কিলোমিটাৰমান অহাৰ পিছত এনেকুৱা জাম লগতে আকৌ এইফালে বৰষুণ অলপকৈ দিব ধৰিছে তো গোটেই ভিজি গৈছোঁ তো সেনেকৈ উপায় নাই ভিজি হ'লেও বাইক চলাই আহিছোঁ লগতে এইটো আজিলৈ এইখিনি আছিল যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক কমেণ্টখিনি কৰি দিব আৰু যিসকলে নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এতিয়াহ'লে বাই বাই সদায় জয় আহক